গুড মৰ্নিং সকলোলৈকে ৰাতিপুৱা সুপ্ৰভাত। আজি মই আপোনালোকৰ মাজত মানে যেতিয়া মানুহৰ ভোক নালাগে অভোক লাগি থাকে তেতিয়াহ'লে আপোনালোকে কি কৰিব আৰু কি খালে আপোনালোকৰ ভোকটো বাঢ়িব তাৰ বিষয়ে মই দুটামান দিহা পৰামৰ্শ আপোনালোকৰ আগত লৈ আহিছোঁ। তো ঠিক আছে, ভালদৰে শুনিব, কোনো ধৰণৰ স্কিপ নকৰিব। এইডাল নিশ্চয় সকলোৱে চিনি পাইছে। এইডাল হৈছে মালভোগ খুতুৰা। এয়া মালভোগ খুতুৰা। আমাৰ চোতালৰ আগতে এনেকৈ গাজি আছে, আমি উঘালি পেলা নাই, আমি ইয়াক খাব লাগিব আৰু মাজে মাজে খাই থাকোঁ, প্ৰায় বইল কৰি খাওঁ। চাওক মালভোগ খুতুৰাৰ গছ কেনেকুৱা হয় চাওক। আৰু কোনোবা ইয়াক কি কয়, এইটো হাঁহৰ ঠেঙৰ বুলি কয়, হাঁহৰ ঠেং বুলিয়ে কয়, হাঁহৰ ঠেং, অৰ্থাৎ হাঁহৰ দৰে এই ঠেংগিলাৰ দৰে পাতটো, সেইকাৰণে হাঁহ ঠেঙীয়া বুলিয়ে কয় কিছুমানে। যাই যি নকওক, হাঁহৰ নাড়ী বুলি কয় কিছুমানে, যিয়ে নহওক আৰু মুঠতে মালভোগ খুতুৰা। তো মালভোগ খুতুৰা আপোনালোকে আগ মোটামুটি 10টামান আগ ল'ব। আগ লৈ কেনে তাৰ লগত যিটো মানিমুনি আছে, ডাঙৰ মানিমুনি সৰু মানিমুনি মই দেখুৱাওঁ। এয়া মানিমুনি, ডাঙৰ মানিমুনি। আপোনালোকে ডাঙৰ মানিমুনি গোটেইখিনি উঘালি পেলাই শিপাই সৈতে লৈ আহিব, লৈ ভালকৈ ধুই পখালি থেতেলাব। দুটা মানে এই মালভোগ খুতুৰা আৰু এইটো আপোনাৰ কি বুলি কয় মানিমুনি, আৰু সৰুটো পালে সৰুটো ভাল, দুটা ভাল। আপোনালোকে দুটা মিশ্ৰণ কৰিব, মিশ্ৰণ কৰি থেতেলাব। থেতেলাই কেনে ৰসটো উলিয়াই অকণমান নিমখ দিব, নিমখ দি ৰাতিপুৱা খালী পেটত খাব, নাইবা দুপৰীয়াও খাব পাৰে, কিন্তু খালী পেটত খাব লাগিব। চাহ খাই 1 ঘণ্টামান হোৱাৰ পাছতো খাব পাৰে, আৰু ৰাতিপুৱা পানী চানী নোখোৱাকৈ যদি মানে খাব বিচাৰে তেতিয়াও খাব পাৰে। তো এনেকুৱাকৈ মোটামুটি 3-4 দিনমান এনেকৈ খাই থাকিব। যেতিয়া খাই থাকিব তেতিয়া আপোনালোকৰ অভোকটো নাইকিয়া হৈ যাব। আৰু পেটৰ যদি কিবা কমপ্লেইন আছে তেতিয়াহ'লে চব মানে বাহিৰে যাই কিনে আপোনাৰ ভোকৰ সৃষ্টি কৰিব আৰু খাব পৰা হ'ব আপুনি। তো আপোনালোকৰ আগত মই এই গছ মানে মালভোগ খুতুৰাৰ বিষয়ে আপোনালোকৰ আগত মই জনালোঁ। তো কেনেকৈ খাব, আৰু ইয়াক বইল কৰিও খাব পাৰে আৰু ভাজিও খাব পাৰে। যেতিয়া বইল কৰি খায় আপোনালোকৰ তেতিয়াও মানে ভাল হ'ব। যিবিলাকৰ ধৰি লওক একো কমপ্লেইনো নাই, খাবলৈ ইচ্ছা নগ'লেও তাৰমানে এইটো বস্তু খাব পাৰে, কোনো ধৰণৰ ইয়াত মানে খাব নোৱাৰা কোনো প্ৰশ্ন নাহে। এইবিলাক যিথলত মানে ঘৰুৱা প্ৰাকৃতিক মানে শাক পাচলি, আৰু ইয়াৰ লগত কোনো ধৰণৰ মানে মেডিচিনৰ লগত জড়িত নাই। এইবিলাক এনেই নিজে হৈ যায়, নিজে গজে। তো ঠিক আছে সকলো ৰাইজ, আপোনালোকে গছডাল চাই কেনে আপোনালোকে যদি এনেকুৱা প্ৰব্লেম হৈ থাকে কেতিয়াবা, ঘৰতে আপোনালোকৰ ডক্তৰৰ তাতে নোযোৱাকৈ কিছুমান ঘৰুৱা ঔষধ মানে প্ৰাকৃতিক ঔষধ সেৱন কৰি মাত্ৰ ভাল হ'ব পাৰে, আৰু সেইকাৰণে আপোনালোকৰ আগত অৱগত কৰিলোঁ। তো ভাল লাগে লাইক কৰিব, শ্বেয়াৰো কৰিব, কমেণ্টো কৰিব কেনেকুৱা লাগিছে। আৰু তো ধন্যবাদ।